মিয়া দেখিলে গাত বিচাই ডকাৰ দৰে অনুভৱ কৰা বা মিয়াকেই অসমীয়া জাতীয় জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি অনুভৱ কৰা জাতীয় সংগঠন ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ বিষয়ববীয়াসকল আৰু এই চৰকাৰৰ বৰমূৰীয়াসকল আমাক মাত্ৰ এটা প্ৰশ্নৰ উত্তৰ দিয়ক আৰু এই প্ৰশ্নৰ যদি আপোনালোকে উত্তৰ দিব পাৰে তেতিয়াহ'লে আপোনালোকে যি কয় তাকে শুনিম আৰু যদি আপোনালোকে এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে তেতিয়াহ'লে অসমৰ লাখ লাখ জনতাক বিপথে পৰিচালিত কৰি সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি নকৰিব কৰ পৰা কোনে মিয়া কলৈ খেদিব লখিমপুৰৰ পৰা মিয়াসকলক খেদা হ'ব নেকি নলবাৰীলৈ ডিব্ৰুগড়ৰ পৰা মিয়াসকলক খেদা হ'ব নেকি বৰপেটালৈ আমাক স্পষ্টভাৱে কওক মিয়াসকলক কৰ পৰা কোনে কেনেকৈ খেদি পঠিয়াব নে মিয়াৰ নামত সাম্প্ৰদায়িক বিয়পাই কেৱল ৰাজনৈতিক মুনাফা লাভৰ বাবে এই গোটেই পৰিকল্পনা প্ৰস্তুত কৰা হৈছে আৰু অসমৰ সাধাৰণ জনতাই বাৰে বাৰে কৈছোঁ শ্ৰমিক কৃষক যিসকলে খাটি খোৱা লোকৰ কোনো জাত পাত নাই আমি এটা কথাই কৈছোঁ ইয়াত আছে বৈধ আৰু অবৈধ যদি কোনোবা লোক অবৈধ আছে ইয়াতে অনুপ্ৰৱেশকাৰী আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক আৰু এই যে জাতীয় সংগঠন বুলি সাংঘাতিক ধৰণে এটা আগ্ৰাসী মনোভাৱ লৈ মিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে তেওঁলোকলৈ আমাৰ প্ৰশ্ন সঁচাকৈয়ে যদি খিলঞ্জীয়াৰ প্ৰভুত্ব খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে আপোনালোকে কিবা পৰিকল্পনা কৰিছে তেতিয়াহ'লে অসম মুলুকত বসবাস কৰা বৈধ মিয়াসকলক নিজৰ কৰি লোৱাৰ গত্যন্তৰ নাই কাৰণ মিয়াসকলক বাদ দি আপুনি এতিয়া বৃহত্তৰ অসমৰ কথা ভাবিব নোৱাৰে এইখন অসমত আপোনালোকে জানে যদিও কৈছোঁ 7 বছৰত বিগত 7 বছৰত মাত্ৰ 26 গৰাকী বিদেশী চিনাক্ত কৰি বহিষ্কাৰ কৰিলে 855 জন শ্বহীদৰ ত্যাগৰ বাবে চৰকাৰ গঠন কৰা অতুল কেশৱ ভগতৰ কথা কৈতো লাভেই নাই তেওঁলোক প্ৰতাৰক প্ৰবঞ্চক এটা নিৰ্লজ্জ প্ৰাণীলৈ পৰিৱৰ্তিত হৈছে কোনে খিলঞ্জীয়াক ৰক্ষা কৰিব যদি আপোনালোকে অসমীয়া ভাষা ৰাখিব খুজিছে অসমীয়া লোকসকলক ৰাখিব খুজিছে অসমীয়া ভাষাক গুৰুত্ব দিয়ক APSCৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকত উঠি গ'ল কিয় উঠি গ'ল মাতক কিয় অসমৰ ক্ষেত্ৰত বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হ'ল সেই মৰ্যাদা পুনৰ ঘূৰাই দিবলৈ আন্দোলন কৰক কিয় অসমত ভাৰতীয় জনতা পাৰ্টিৰ 8 বছৰত 8,000তকৈ অধিক বিদ্যালয় বন্ধ হ'ল চৰকাৰী বিদ্যালয় অসমীয়া মাধ্যমৰ বিদ্যালয় এনেই মিয়া খেদাৰ নামত সাধাৰণ মানুহৰ ওপৰত নিৰ্যাতন চলাই মানে বীৰত্ব নেদেখুৱাব সাধাৰণ মানুহখিনিক নিৰ্যাতন কৰি আপোনালোকে কি বুজাব খুজিছে এই যে পিঠি ফালি দিয়া হ'ল বিজেপি নেতাগৰাকীৰ মানে গুণ্ডাই যে পিঠি ফালি দিলে মিয়াসকলক 15 লাখ টকাৰ কেছটো প্ৰত্যেকেই জানে গতিকে উজনি নামনিৰ মাজত বিভেদ সৃষ্টি কৰি মিয়া ইছ্যুটোক জীয়াই ৰাখি একাংশই যি ধৰণে ৰাজনৈতিক অভিসন্ধি পূৰণ কৰিবলৈ গৈ আছে অসমৰ সাধাৰণ জনতাক এই কথাবোৰ জাতীয় দল সংগঠনবোৰে দেখুৱাই দিয়া উচিত আৰু তাকে নকৰি যদি জাতীয় সংগঠনবোৰে তেওঁলোকৰ ফাণ্ডত ভৰি দিয়ে জাতিয়ে কাৰ পৰা কি আশা কৰিব আমাক কওক দুখ লাগিছে এই যে মিয়া অসমীয়া হিন্দু মুছলমান এই যুদ্ধখনত কোনো নেতাৰ ক্ষতি নহয় এই যুদ্ধখনত ক্ষতি হয় কেৱল খাটি খোৱা লোকসকলৰ যদি পাৰে অসমততো মিয়া বিধায়ক আছে অসম বিধানসভাততো মিয়া বিধায়ক থকা বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিঞৰি কৈ আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক বিত্তবান ধনবান মিয়া লোকসকলৰ বিৰুদ্ধে একো এটা কৰিব নোৱাৰা তথাকথিত জাতীয় দল সংগঠনে যদি এই মিয়া বুলি সাধাৰণ লোকসকলৰ ওপৰত নিৰ্যাতন চলাই তেতিয়াহ'লে অসমৰ মানুহে আপোনালোকক গ্ৰহণ নকৰে ইতিমধ্যে নকৰে গমেই পাইছে আপোনালোকৰ চৰিত্ৰ মই সকলোকে সামৰি লোৱা নাই কিছুমান ইছ্যুত নিজকে স্বদেশপ্ৰেমী হৈ বিভিন্ন সুবিধাবাদ আদায় কৰা একাংশ জাতীয় দল সংগঠনৰ বিৰুদ্ধে এই মন্তব্য এই অভিযোগ মোৰ গতিকে স্পষ্টভাৱে কৈছোঁ তেওঁলোকক যদি জাতি মাটি ভেটি খিলঞ্জীয়াৰ কথা কৈ আপোনালোকৰ কোনো অন্য মতলব নাই অন্য ধান্দা নাই তেতিয়াহ'লে অসমীয়া ভাষাৰ ভেটিটো শক্তিশালী কৰক আৰু এটা কথা সাইনবোৰ্ডত অসমীয়া ভাষা লিখিলে অসমীয়া ভাষা ৰক্ষা নপৰে অসমীয়া মাধ্যমৰ হাজাৰ হাজাৰ স্কুল যে বন্ধ হ'ল কিয় হ'ল তাৰ ওপৰত বিশ্লেষণ কৰক ডিকেবি ফেক্টে আৰু এটা কথা স্পষ্টভাৱে জনাও 2021 চনত লোকপিয়ল হ'ব লাগিছিল লোকপিয়ল এতিয়ালৈকে হোৱা নাই আৰু লোকপিয়ল হ'লে কি হ'ব এই যে হিন্দী ভাষী আছে তেওঁলোকে অসমীয়া বুলি ক'ব মাৰোৱাৰীসকলে অসমীয়া বুলি নিজকে ক'ব বিহাৰীসকলে নিজকে অসমীয়া বুলি ক'ব কোনে নিজকে অসমীয়া বুলি ক'ব এই যে আমি অত্যাচাৰ নিপীড়ন চলাই আছো মিয়াসকল তাৰ বেছিভাগেই নিজকে অসমীয়া বুলি কয় অসমীয়া বুলি লিখে গতিকে অনাগত লোকপিয়লত জাতিটো ৰাখিবৰ কাৰণে ভাষাটো ৰাখিবৰ কাৰণে বৈধ প্ৰতিগৰাকী লোকক নিজৰ কৰি ল'ব লাগিব সি মিয়াই হওক চিয়াই হওক অন্য কিবাই হওক কেৱল মিয়া ৰাজনীতি কৰি 2026 নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ
ভাৰতীয় জনতা পাৰ্টীয়ে যি নিকৃষ্ট ষড়যন্ত্ৰ ৰচনা কৰিছে, নিকৃষ্ট ফন্দি পাতিছে, সেই ফন্দিত যদি জাতীয় দল সংগঠনে ভৰি দিয়ে, তাতকৈ দুৰ্ভাগ্যজনক আৰু কিবা থাকিব পাৰে? উজনিত মিয়া খেদিবলৈ আগ্ৰাসী মনোভাৱ, আগ্ৰাসী স্থিতিলৈ আগবঢ়া দল সংগঠনে এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে সচ্চাৰ হোৱা দেখিছোঁ আমি। মানে কংগ্ৰেছৰ সভা বাতিল কৰিব, কংগ্ৰেছে অমুক কৰিব, তমুক কৰিব। মানে বিষয়টো কৰবাৰ কলৈ গ'ল। যোৰহাটত গৌৰৱ গগৈ জিকাৰ পিছত বিষয়টো কোনফালে কোনে কেনেকৈ লৈ গৈছে, এই কথাবোৰ সাধাৰণ জনতাই নুবুজা নহয়। আৰু সেইকাৰণে বাৰে বাৰে কৈছোঁ, 7 বছৰত 26 গৰাকী বিদেশী বিতৰণ কৰা এইখন চৰকাৰে মিয়া মুছলমান হিন্দু ৰাজনীতিৰ বাহিৰে তেওঁলোকৰ ধান্দা বেলেগ নাই। আৰু এই বিষয়টোক সাম্প্ৰদায়িক ৰাজনীতি কৰি তেওঁলোকে 26ৰ বৈতৰণি পাৰ হ'ব খুজিছে। আৰু এই কথাটো অসমৰ সাধাৰণ জনতাই বুজা উচিত, ইতিমধ্যে বুজিছে। সেইকাৰণে আমি ডিকে বিভক্তে স্পষ্টভাৱে কৈছোঁ, যদি আপোনালোকে আমাক ক'ব পাৰে মিয়া ক'ৰ পৰা কেনেকৈ খেদিব, তেতিয়াহ'লে আপোনালোকৰ কথা শুনিম। যদি তেওঁলোক ভাৰতীয় নাগৰিক নহয়, ব্যৱস্থা লওক। আৰু যদি তেওঁলোক ভাৰতীয় নাগৰিক হয়, তেতিয়াহ'লে এই ধৰণৰ বাৰে ফচু, এই ধৰণৰ উত্তেজনা, এই ধৰণে এটা বেলেগ পৰিৱেশ, অস্থিৰ পৰিৱেশ সৃষ্টি কৰি অসমখন শেষ নকৰিব। অসমত বহুত সমস্যা আছে, মূল্যবৃদ্ধিৰ সমস্যা, বিভিন্ন সমস্যা, চাৰিওফালে সমস্যা, সোঁফালে বাওঁফালে আগফালে পিছফালে, কোনফালে সমস্যা নাই কওক? ইমান সমস্যাৰ মাজত কক বকাই থকা এই অসমখনক আৰু সমস্যা জৰ্জৰ কৰি নুতুলিব। গতিকে সাধাৰণ মানুহসকল জাগক, সচেতন লোকসকল জাগক। জাতিক ভাল পোৱা, স্বদেশৰ কাৰণে প্ৰাণ দিব পৰা মানুহ আমিও। গতিকে স্বদেশক লৈ বেপাৰ কৰা, স্বদেশক লৈ ঠিকা কৰা কোনো লোকৰ, কোনো সংগঠনৰ মিথ্যাচাৰ, আস্ফালন, উত্তেজনা আমি সহ্য নকৰোঁ। আৰু তেওঁলোকৰ বিৰুদ্ধে আমি কমেই। আৰু এইকাৰণে কম, অসমৰ লাখ লাখ জনতাই, অসমৰ লাখ লাখ সাধাৰণ নাগৰিকে এই কথাবোৰ সহ্য নকৰে। এই কথাবোৰ দেখিব পৰা নাই। কেৱল উত্তেজনা, কেৱল উত্তেজনা, কেৱল উত্তেজনা, কেৱল ধাৰৰ উপৰি ধাৰ, ক'তো স্থিৰতা নাই, চাৰিওফালে অস্থিৰতা। আৰু তাৰ পিছত কি কৰে? এইবিলাক কৰিছে। গতিকে এইবিলাক নকৰিব। আৰু বাৰে বাৰে সেইকাৰণে ডিকে বিভক্তে কৈছোঁ যে অসমত অসমীয়া ভাষা সংস্কৃতি বা অসমীয়া ভৌগোলিক পৰিৱেশৰ লগত জিন যোৱা মিয়াসকলক নিজৰ কৰি লোৱাৰ গত্যন্তৰ নাই। আৰু যদি তেওঁলোক অবৈধ, তেওঁলোকক চৰকাৰে সাহসেৰে খেদক। যদি সাহস আছে, শক্তি আছে, দম আছে। কোনবোৰ ইছ্যুত তল পেলাবলৈ কি কৰা হৈছে? 15 আগষ্টত 24টা বোমা আলফাই দিলে। কোনে দিলে? ধৰিব পাৰিলেনে? মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ তালিকা ফাদিল হ'ল। মুখ্যমন্ত্ৰীয়ে ক'লে ৰাইজক দিব, বিতৰ্ক। তাৰপিছত আহিল এইবিলাক মিয়া। এই ধৰণে এটাৰ পিছত এটা, মাজতে ধিঙৰ ধৰ্ষণ কাণ্ড, আচৰজন মৰিল আৰু 2জন আছে, তেওঁলোক ধৰিবই পৰা নাই। মানে এই কাৰবাৰ, ইছ্যু ডাইভাৰ্ট কৰা কাৰবাৰ, এই ইছ্যু ডাইভাৰ্ট কৰা কাৰবাৰসমূহত অৱদান আগবঢ়োৱা কোনো এটা জাতীয় দল সংগঠনক আমি গুৰুত্ব নিদিওঁ। জাতিৰ নামত এই কামবোৰ কৰিব নাপায়। কাৰণ জাতিৰ নামত এই কামবোৰ কৰিলে অনাগত সময়ত ইতিহাসে আপোনালোকক জাতিদ্ৰোহী হিচাপে গণ্য কৰিব, তাতকৈ একো নকৰে। ধন্যবাদ।